মানে ত্যাগ করব নাকি মানে নাই ত্যাগ কৰা নকৰা সেইটো কথা নহয় কথাটো এনেকুৱা যে নিখিল বড়ো ছাত্ৰ সন্থাৰ 2 বছৰীয়া কাৰ্যকাল আৰু নিখিল বড়ো ছাত্ৰ সন্থা সংবিধানৰ এইটো লিপিবদ্ধ আছে আৰু সেই হিচাপে জিলাই হওক আঞ্চলিকেই হওক বা কেন্দ্ৰীয় কমিটি হওক প্ৰতিটা 2 বছৰত কনফাৰেন্স যোনটো টাৰ্মিনেটিং ইয়াৰ তাত পুৰণা কমিটি ভংগ হয় নতুন কমিটি তাত গঠন কৰা হয় আৰু সেইটো এটা আমাৰ নিয়ম আৰু সংবিধানৰ লিপিবদ্ধ এটা আমাৰ মানে এটা ইয়াত স্পষ্ট কথা তাত নিয়মটো লিখা আছে আৰু সেই ক্ষেত্ৰখনত মোৰ এটা আহ্বান সেই আহ্বানটো মই ৰাখিছোঁ প্ৰতিনিধি সভালৈ আমাৰ প্ৰতিনিধি যিসকল আহিছে বড়ো ৰাইজলৈ মোৰ আহ্বান এইটো থাকিব অলৰেডি মই প্ৰকাশ কৰিছোঁ যে 20টা বছৰৰ এপছুত কাম কৰিলোঁ শিক্ষা সম্পাদক হিচাপে 2005ত মই মোৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সক্ৰিয় এজন সদস্য কৰ্মী হিচাপে মই আহিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী জিলা সমিতিৰ হৈ পেলাই আৰু ইয়াৰ পিছত আহি 5টা বছৰ 2020 শান্তি চুক্তিৰ পিছত আজি 2025 মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ মোক দিছিল সেই দায়িত্ব মই সুকলমে যিমান পাৰোঁ মোৰ সম্ভৱ মোৰ কেপাচিটি অনুযায়ী মোৰ অভিজ্ঞতা অনুযায়ী মই জাতিটোৰ কাৰণে সেৱা আগবঢ়াইছোঁ জাতিৰ প্ৰতিটো পলত মই থিয় দিছোঁ আপোচহীনভাৱে জাতিটো ৰক্ষণাবেক্ষণ দিয়াত জাতিৰ সমস্যাক আগুৱাই নি পেলাই সমাধান কৰাৰ ক্ষেত্ৰত মই সদায় আগবাঢ়ি গৈছোঁ আৰু বড়োলেণ্ড মহোৎসৱক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিব লগা আৰু তেখেতৰ উপস্থিতিত বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা কাৰ্য আৰু এই অধিৱেশনত 16 তাৰিখে সন্মানীয় দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব উপস্থিত হ'ব যিখিনি পাৰোঁ যিখিনি মোৰ কেপাচিটি অনুযায়ী মই আগবঢ়াই নিছোঁ যে জাতিটো মানে প্ৰতিটো পলত আগবাঢ়ি যাওক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক আৰু আহি এই 20টা বছৰ 5টা বছৰ মানে এপছু সভাপতি হিচাপে 20টা বছৰ এপছুৰ এজন সাধাৰণ কৰ্মী হিচাপে মোৰ উপলব্ধিয়ে কয় যে নতুন প্ৰজন্মক দায়িত্ব দিব লাগে নতুন লিডাৰশ্বিপ আহিব লাগে এপছুক নতুন নেতৃত্বই শক্তিশালী ৰূপত আগবঢ়াই নিব লাগে আৰু ইয়াৰ কাৰণে মোক বিদায় দিব লাগে মই সন্মানে বিদায় ল'ব বিচাৰিছোঁ এই আৱেগবহুল এটা পৰিস্থিতি সদায় এই বডি ফৰ্মেশ্যনত টাৰ্মিনেটিং ছেশ্যন বা নতুন বডি গঠন পুৰণা বডি ভংগত আৱেগবহুল এটা পৰিস্থিতি থাকে এপছু এটা পৰিয়াল হয় এটা শৃংখলাৰ মাজত চলে এটা ডিচিপ্লিন আৰু এটা আমি কামানত চলা এটা সংগঠন হয় সদায় জাতি সেৱা কৰি পেলাই আমি ভাল পাওঁ তো ইয়াৰ কাৰণে আমি এৰা এৰিটো কেতিয়াও আমাৰ সংগঠনত মানে নিবিচাৰে মানুহবিলাকে কিন্তু সংবিধানটো আমি মানি চলিব লাগিব সংবিধানৰ আধাৰত আমি নতুন প্ৰজন্ম আনিব লাগিব তেতিয়াহে সংবিধানৰ আধাৰত আমাৰ সংগঠনটো শক্তিশালী হ'ব সংগঠন শক্তিশালী হ'লে জাতি শক্তিশালী হ'ব তো তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ আহ্বান জনাইছোঁ যে এপছুৰ পৰা এই 57 অধিৱেশনৰ প্ৰতিনিধি সভা যি ডেলিগেট হাউচ হ'ব তাৰ পৰা মোক বিদায় দিব লাগে মই বিদায় মাগিছোঁ সেই কথাহে মই কৈ আছোঁ আৰু সেই কথাটো মই যোৱাকালিও ডেলিগেট হাউচত মই ব্যাখ্যা কৰিছোঁ ডেলিগেট হাউচে হেঁচা দিব মোক ময়ো হেঁচা দিম মই এই মানে এপছুৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ তাৰ পিছত কি সমাধান হয় সেইটো আল্টিমেটলি হাউচৰ যি উচ্চ ক্ষমতা সম্পন্ন প্ৰতিনিধি সভা তেওঁলোকে সিদ্ধান্ত ল'ব বড়ো শান্তি চুক্তিৰ যিসমূহ দফা ৰূপায়ণ হ'ল 60টা গাঁও অন্তৰ্ভুক্ত হ'ল আমাৰ বড়ো কছাৰী কল্যাণ পৰিষদ প্ৰতিষ্ঠা কৰা হ'ল বা আন যি 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ল তৎসত্ত্বেও আজিলৈকে আৰু বহুতো সমস্যা বহুতো অমীমাংসিত বড়ো যি শান্তি চুক্তিৰ দফাসমূহ আছে চৰকাৰে সেই ইয়াৰ ওপৰত কাম কৰি আছে কিন্তু আমি বিচাৰোঁ আমাৰ দাবী যে চৰকাৰে অতি সোনকালে সেই দফাসমূহ আখৰে আখৰে যাতে ৰূপায়ণ কৰে আৰু অধিক গাঁও অন্তৰ্ভুক্ত বিদ্যালয় প্ৰাদেশিকৰণৰ যোগেদি বড়ো কছাৰী কল্যাণ খাদ্য সাগৰীয় পৰিষদক পূৰ্ণাংগ মৰ্যাদা দিয়া 125 সংবিধান মানে সংশোধনী বিধেয়ক আইন পাছ কৰি ফাইনেন্সিয়েল পাৱাৰ অধিক ক্ষমতা বিটিআৰক প্ৰদান কৰা আৰু NDB প্ৰাক্তন NDB সকলক জেলৰ পৰা মুকলি দি পেলাই তেওঁ শ্বহীদসকলক আৰ্থিক অনুদান দিয়া সেই সকলো কাম চৰকাৰে আখৰে আখৰে পালন কৰিব লাগে ৰূপায়ণ কৰাত ক্ষিপ্ৰতাৰে কৰিব লাগে এই মঞ্চৰ পৰা মই আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে বড়ো জাতি নিৰ্মাণৰ কাৰণে সকলো এপছু কৰ্মী সকলো এপছু কৰ্মকৰ্তাসকলে নিষ্ঠা সহকাৰে জাতিটোৰ হকে জাতিৰ স্বাৰ্থত জাতীয়তাবাদী উপেন ব্ৰহ্মৰ যি আদৰ্শ ফিলচফিক লৈ পেলাই জাতি নিৰ্মাণৰ কাৰণে সেৱা দি যাম সেৱা আমাৰ পৰম ধৰ্ম আৰু আমাৰ পতাকা আমাৰ মানে উৰ্জা আৰু আমাৰ আদৰ্শ হ'ল
জাতিৰ আদৰ্শ উপেন্দ্ৰমৰ আদৰ্শ আৰু জাতিটো এটা শৃংখলাবদ্ধ এটা ডিচিপ্লিনৰ মাজেদি আগবঢ়াই নিয়াটোৱে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা মূল মন্ত্ৰ হিচাপে আমি আগবাঢ়ি যাম। এই কথা মই স্পষ্ট ভাষাৰে আজি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যোগেদি অসমবাসী ভাৰতবাসীক মই দোহাৰিছোঁ। ধন্যবাদ, থেংক ইউ। পদক্ষেপ কি হ'ব এপছৰ ইয়াৰ পাছত? চৰ্চা চলিছে, আপুনি ৰাজনৈতিক ক্ষেত্ৰখনতো প্ৰৱেশ কৰিব। মই এই কথাটো স্পষ্ট ক'ব বিচাৰোঁ যে প্ৰথমে মোৰ কাৰ্যকাল এই অধিৱেশনত শেষ হ'ব, নতুন কমিটি নতুন আমাৰ কেন্দ্ৰীয় কমিটি গঠন হ'ব। ইয়াৰ পিছত দায়িত্ব এৰাৰ পিছত মই কি কৰিম, ক'ত যাম, সেই কথাটো মই দায়িত্ব এৰাৰ পিছত সিদ্ধান্ত ল'ম। কিন্তু এটা কথা মই স্পষ্ট ভাষাৰে মই দোহাৰিব বিচাৰোঁ, ক'ব বিচাৰোঁ যে য'ত যাম যি কৰিম জাতি আৰু সমাজৰ কাৰণে, বড়ো জাতি নিৰ্মাণৰ কাৰণে মই সদায় কাম কৰি যাম। জাতীয়তাবাদ মোৰ আদৰ্শ আছিল, সেই আদৰ্শ সদায় থাকিব। আৰু ইয়াৰ কাৰণে ক'ত যাব, ক'ত কি কৰিব, সামাজিক ৰাজনীতিক জীৱনত যাব না সমাজ জীৱনত যাব, সেই কথাটো মই দিক নিৰ্ধাৰণ কৰিম দায়িত্ব এৰাৰ পিছত। সেই কথাটো মই স্পষ্ট কৰিছোঁ। নাই, এই কথাটো এতিয়া মানে হোৱা নাই। সেই কথাটো মই দায়িত্ব এৰাৰ পিছতেই হ'ব। এতিয়া ইলেকশ্যন খেলা বা কোনোবা দলত যোগদান কৰাটো মই এতিয়া ক'ব নোৱাৰোঁ আৰু কোৱাটো মোৰ কাৰণে উচিত নহয়। যেতিয়া মই দায়িত্ব এৰিম তাৰপিছতে মোৰ সম্ভাৱনা, মোৰ ভৱিষ্যত মই নিৰ্ধাৰণ কৰিম। সকলোৰে লগত আলোচনা কৰিম, শুভাকাংক্ষীৰ লগত আলোচনা কৰিম, তাৰপিছতেই মই সিদ্ধান্ত ল'ম। আমাৰ প্ৰস্তাৱ থাকিব আৰু আমি অলৰেডি যোৱাকালি প্ৰথম যি প্ৰতিনিধি সভা তাত কিছু ৰিজলিউশ্যন আমি ডিছকাশ্যনৰ কাৰণে আনিছোঁ। যে প্ৰথমটো হ'ল যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কাৰ্যকাল এইটো 2 বছৰীয়া, সেইটো 3 বছৰীয়া কৰিব পাৰে নেকি, তাৰ কাৰণে এটা কমিটি গঠন কৰা হ'ব। সেই কমিটিয়ে পৰ্যালোচনা কৰিব, বিভিন্ন লগত কনচাল্ট কৰিব, পুৰণা আমাৰ নেতৃত্বৰ লগতো আলোচনা কৰিব, আমাৰ সংগঠনৰ মজিয়াত আলোচনা কৰি ইয়াৰ কাৰ্যকাল বৃদ্ধিৰ কাৰণে ভৱিষ্যতে দিশ এটা নিৰ্ধাৰণ কৰিব। সিদ্ধান্ত পিছত লোৱা হ'ব, কিন্তু কমিটি এটা গঠন কৰি পৰ্যালোচনা কমিটি এইটো আমি বনাম। দ্বিতীয়তে আমাৰ আধৰুৱা হৈ থকা এই যি মানে দফাসমূহ, একৰ্ডৰ যি দফা 5টা বছৰত যিখিনি সম্পন্ন হ'ল আৰু অধিক আমাৰ যিখিনি হ'ব লগা আছে, কাৰণ এই চুক্তিয়ে আমাক শান্তি আনি দিছে, এই চুক্তিয়ে আমাক সমন্বয় আনি দিছে, এই চুক্তিয়ে বড়ো অনাবড়ো বা আমাৰ যি এটা সংঘাত আছিল, যি এটা ভাইলেঞ্চ আছিল, যি এটা মানে আমাৰ মাজৰ সমন্বয় থান বান হৈ গৈছে, সেইটো মানে আজি এই চুক্তিয়ে এটা শান্তি, এটা মিলা প্ৰীতিৰ এটা বাতাবৰণ আনি দিলে। তো এনেকুৱা এটা পৰিৱেশত বিটিআৰ কাউন্সিল শক্তিশালী কৰিব লাগে আৰু ইয়াত অধিক শক্তি ক্ষমতা সম্পন্ন দিব লাগে। এই বিটিআৰৰ মানে সমষ্টি বাঢ়িব লাগে, আৰ্থিক ইয়াত মানে ক্ষমতা মানে ফাইনেন্সিয়েল পাৱাৰ বাঢ়িব লাগে, সীমা সম্প্ৰসাৰণ হৈ পেলাই গহপুৰলৈকে পাইছে, অধিক গাঁও অন্তৰ্ভুক্ত হ'ব লাগে আৰু কাৰ্বি আংলং বড়োসকলৰ পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰা, আনপিনিদি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত পূৰ্ণাংগ মৰ্যাদা দিয়া, সেই কামবিলাক এতিয়াও আণ্ডাৰ প্ৰচেছ, আণ্ডাৰ ইমপ্লিমেণ্টেশ্যনত চলি আছে। তো পূৰ্ণাংগ ইমপ্লিমেণ্টেশ্যন সময় সাপেক্ষে হোৱাটো বিচাৰিছোঁ, যাহাতে ৰাইজে যি আশা আৰু মানে এটা চিন্তা আৰু এটা দিশ লৈ পেলাই সেই চুক্তিটো প্ৰতি সঁহাৰি জনাইছে, চুক্তিটোৰ প্ৰতি সকলোৰে আদৰ আৰু সন্মান জনাইছে, সেই অধিকাৰটো সকলোৱে পাব পাৰে। তাৰ কাৰণে আমি এই অধিৱেশনত কিছু আলোচনা বিলোচনা আমি কৰিম আৰু সিদ্ধান্ত লৈ পেলাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিম, আহ্বান জনাম, দাবী জনাম। আৰু আমাৰ গুণগত শিক্ষাৰ অভিযান, আমাৰ যি সমাজ সংস্কৰণৰ যি এটা অভিযান, সেইটো চলি থাকিব। বাগুৰুম্বাক বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে আমি কৈছোঁ যে 20,000 নাচনী আৰু যিখিনি খাম চিপুং জঠা বজোৱা যিখিনি আছে তেওঁলোকৰ লৈ পেলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিব লাগে। সেইটো ৰেকৰ্ড আমি বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই মানে আমাৰ পৰা স্বেচ্ছাসেৱকভাৱে আমি ভলুণ্টাৰীলি যদি 5-10 হাজাৰৰো যদি ইয়াত যদি নাচনী আমি ওলাব লাগে, আমাৰ ফালৰ পৰা আমি যি পাৰোঁ আমাৰ মানে যিখিনি ব্যৱস্থাৰে আমি চৰকাৰক বা অৰ্গেনাইজাৰ যি কমিটি আছে তেওঁলোকক আমি সহায় কৰিম। সেইটো আমি যোৱাকালি আলোচনা কৰিছোঁ আৰু এইটোৱে আমাৰ সিদ্ধান্ত।